সকলোকে এলপিএন এমই ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ এক্সাৰচাইজ 8.3 প্ৰশ্নকেইটা। আৰু এই প্ৰশ্নখিনি কৰাৰ আগতে পাতিত থকা দুটামান গুৰুত্বপূৰ্ণ কথা জানি ল'ব লাগিব আমি। চোৱা, মই এই গুৰুত্বপূৰ্ণ কথাখিনি ইয়াত লিখি ৰাখিছোঁ। চোৱা, কি জানিব লাগিব আমি? প্ৰফিট মানে যাক অসমীয়াত কোৱা হয় লাভ। যেতিয়া আমাক লাভটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম? চেলিং প্ৰাইচৰ পৰা কষ্ট প্ৰাইচটো বিয়োগ কৰিম। আৰু অসমীয়াত কি কৰিম? আমি বেচা দামৰ পৰা কি কৰিম? কিনা দামটো বিয়োগ কৰিম। আৰু যেতিয়া আমাক লোকচানটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম? ইয়াৰ লাভৰ কি কৰিম? আমি উল্টা কৰিম, অৰ্থাৎ কিনা দামৰ পৰা কি কৰিম? বেচা দামটো বিয়োগ কৰিম। আৰু চোৱা, এতিয়া ইংলিছত কি কৰিম? যেতিয়া লছটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম? কষ্ট প্ৰাইচৰ পৰা কি কৰিম? চেলিং প্ৰাইচটো বিয়োগ কৰিম। এতিয়া চোৱা, যেতিয়া পাৰ্চেণ্টেজ অফ প্ৰফিটটো উলিয়াব দিয়ে, অৰ্থাৎ লাভৰ শতাংশটো উলিয়াব দিয়ে, তেতিয়া আমি কি কৰিম? লাভটো ওপৰত লিখিম আৰু তলত কি লিখিম? কষ্ট প্ৰাইচ। আৰু কি কৰিম? যিহেতু শতাংশটো উলিয়াব দিছে, আমি পাৰ্চেণ্টেজটো যেতিয়া উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম? এই 100 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি কি কৰিম? আমি পূৰণ কৰি দিম। ইয়াত চোৱা, কি লিখিছোঁ অসমীয়াত? লাভৰ শতাংশ সমান সমান কি লিখিব পাৰি? লাভটো লিখিম ওপৰত, কিনা দামটো লিখিম তলত, আৰু কি কৰিম? যিহেতু শতাংশত উলিয়াব দিছে আমি কি কৰিম? 100% দি পূৰণ কৰিম। ইয়াত লোকচানৰ শতাংশটো চোৱা কেনেকৈ উলিয়াম? এই লোকচানৰ যিহেতু শতাংশটো উলিয়াব দিছে আমি কি কৰিম? লোকচানটো ওপৰত লিখিম আৰু তলত লিখিম কিনা দাম, আৰু কি কৰিম? যিহেতু শতাংশটো উলিয়াব দিছে আমি কি কৰিম? 100% দি পূৰণ কৰিম। আৰু ইংলিছত কি কৈছে চোৱা? পাৰ্চেণ্টেজ অফ লছ। যেতিয়া আমাক লছটো উলিয়াব দিয়ে পাৰ্চেণ্টেজৰ, তেতিয়া আমি কি কৰিম? লছটো ওপৰত লিখিম আৰু তলত লিখিম কষ্ট প্ৰাইচ, পূৰণ কি কৰিম? যিহেতু শতাংশ অৰ্থাৎ পাৰ্চেণ্টেজটো আমাক উলিয়াব দিছে তেতিয়া আমি কি কৰিব লাগিব? এই 100% দি পূৰণ কৰিব লাগিব। এতিয়া চোৱা, ইয়াত যে লিখা আছে চেলিং প্ৰাইচ, আৰু আমি যে ইয়াত লিখিছোঁ অসমীয়াত বেচা দাম। এতিয়া বেচা দাম মানে কি আৰু এই কিনা দাম মানে কি? চোৱা, মোৰ হাতত কি আছে? এটা কলম আছে। এই কলমটো মই কি কৰিলোঁ? কিনিলোঁ। কিনা দাম। কিনা মানে কি? কিনা দাম। ধৰিলোঁ এই কলমটো মই কি কৰিলোঁ? কিমান টকা দি কিনিলোঁ? ধৰিলোঁ 5 টকা দি কিনিলোঁ। ইয়াত দিলোঁ 5 টকা। আৰু চোৱা, এই কলমটো মই 5 টকাত কিনি পেলাই মই যদি কি কৰোঁ? 10 টকাত বিক্ৰী কৰোঁ। বেচা দাম ধৰিলোঁ কিমান টকা? 10 টকা। অৰ্থাৎ 5 টকাত কিনি পেলাই যদি মই 10 টকাত যদি কলমটো বিক্ৰী কৰোঁ তেতিয়াহ'লে মোৰ কি হ'বগৈ? 5 টকা এটা লাভ হ'ব, হয়নে? অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে লাভ সমান সমান কি লিখিব পাৰি? বেচা দামৰ পৰা আমি কি বিয়োগ কৰি দিম? কিনা দাম। তেতিয়াহ'লে আমাৰ কি ওলাই যাব? তেতিয়াহ'লে আমাৰ লাভটো ওলাই যাব, হয়। এতিয়া চোৱা, বেচা দামটো কিমান? 10 টকা বিয়োগ কিনা দাম। কিমান টকাত কিনিছিলোঁ? 5 টকাত। এই 10ৰ পৰা 5টো বিয়োগ কৰি দিয়াচোন কিমান? অৰ্থাৎ লাভ সমান সমান কিমান টকা পাইছোঁ আমি? 5 টকা লাভ পাইছোঁ, হয়নে? আৰু যাক ইংলিছত কি বুলি কোৱা হয়? প্ৰফিট বুলি কোৱা হয়। প্ৰফিট। আৰু এই বেচা দামটোক কি বুলি কোৱা হয় ইংলিছত? বেচা দামটো কোৱা হ'ব চেলিং প্ৰাইচ। চেলিং, SELLING, চেলিং প্ৰাইচ। আৰু কিনা দামটো কোৱা হয় কষ্ট প্ৰাইচ। চোৱা, যেতিয়া আমি কি কৰিম? এই প্ৰশ্নকেইটা যেতিয়া কৰিম তেতিয়া আমি ভালকৈ বুজি পাম। চোৱা, এক্সাৰচাইজ 8.3 চোৱা, 1 নম্বৰ প্ৰশ্নটো কি লিখা আছে? ফাইণ্ড দ্য প্ৰফিট অৰ লছ ইন দ্য ফলোয়িং ট্ৰানজেকশ্যন, অলছ' ফাইণ্ড প্ৰফিট পাৰ্চেণ্ট অৰ লষ্ট পাৰ্চেণ্ট ইন ইচ কেছ। আৰু অসমীয়াত কি কৈছে? চোৱা, অসমীয়াত কৈছে যে তলৰ লেনদেনবোৰত কিমান লাভ বা লোকচান হৈছে কোৱা। প্ৰত্যেক ক্ষেত্ৰতেই লাভ বা লোকচানৰ শতাংশ উলিওৱা। অৰ্থাৎ আমি কি কৰিব লাগিব? লাভ বা লোকচানটো উলিয়াব লাগিব, আৰু কি উলিয়াব লাগিব? লাভ বা লোকচানৰ শতাংশটো উলিয়াব লাগিব, অৰ্থাৎ পাৰ্চেণ্টেজটো উলিয়াব লাগিব। চোৱা, নাম্বাৰ 1টো কেনেকৈ কৰিম? প্ৰথমে ইংলিছত, মই এই চাইডত ইংলিছত কৰি যাম আৰু এই চাইডত অসমীয়াত কৰি যাম। তোমালোকৰ যোনটো নিয়মত ভাল লাগে সেইটো নিয়মত এনচাৰটো লিখি ল'বা। চোৱা, নাম্বাৰ 1ৰ কি লিখা আছে? এ নাম্বাৰ, হয়নে? নাম্বাৰ এ সলিউশ্যন। এতিয়া এ নাম্বাৰ প্ৰশ্নটো পঢ়াচোন। প্ৰথমে কি লিখা আছে? চোৱা, কৈছে যে এই বট মানে কিনা। এই বট ফৰ ₹300 এণ্ড চল্ড ফৰ 450। অৰ্থাৎ চোৱা, এটা বল 300 টকাত কিনিছে আৰু কিমান টকাত বিক্ৰী কৰিছে? 450 টকাত বিক্ৰী কৰিছে, হয়নে? আৰু অসমীয়াটো চাই লোৱাচোন কি কৈছে? এটা বল 300 টকাত কিনি 450 টকাত বেচিলে। 300 টকাত কিনিছে আৰু 400 টকাত কি হৈছে? বিক্ৰী কৰিছে। তেতিয়াহ'লে কি হ'ব? তেওঁৰ লাভ হ'ব, হয়নে? অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে প্ৰথমে চোৱা, ইংলিছত লিখিলোঁ বট মানে কিনা। কিনা দামটো প্ৰথমে লিখা যায়। কিনা দামটো কি বুলি কয় ইংলিছত? কষ্ট, COST, কষ্ট প্ৰাইচ, PRIC, কষ্ট প্ৰাইচ। কিমান টকা দিছে? 300 টকা। ইয়াত লিখা 300। আৰু চেলিং প্ৰাইচ, SELLING, চেলিং প্ৰাইচ। চেলিং প্ৰাইচ মানে বেচা দাম। চেল কৰিছে। চোৱা, কিমান টকাত বিক্ৰী কৰিছে? 450 টকা। ইয়াত লিখি লোৱা যে 450। এতিয়া চোৱা, অসমীয়াত কেনেকৈ কৰিম? নাম্বাৰ 1ৰ এড সলিউশ্যন। চোৱাচোন, অসমীয়াত কি লিখা আছে? চোৱা, প্ৰশ্নটোত এটা বল 300 টকাত কিনি বুলি কৈছে নহয়। এতিয়া কিনা দামটো লিখা। কিনা দামটো চোৱা, কিমান টকা? 300 টকা, হয়নে? 300 টকা। আৰু চোৱা, এতিয়া বেচা দামটো কিমান আছে? চোৱা, 300 টকাত কিনি 450 টকাত বেচিলে। 450 টকাত বেচিলে মানে কি? বেচা দাম, হয়নে? ইয়াত লিখা আছে বেচা দাম সমান সমান কিমান? 450 টকা। এতিয়া চোৱা, কিনা দামতকৈ যিহেতু বেচা দামটো বেছি, তেতিয়াহ'লে আমাৰ কি হ'ব? লাভ হ'বগৈ, হয়নে? অৰ্থাৎ কি হ'ব? আমাৰ লাভ। এতিয়া ইয়াত লিখিব পাৰা যে অসমীয়াত লিখিবা যে লাভ সমান সমান আমি কি লিখিব পাৰি? বেচা দাম বিয়োগ কিনা দাম। এতিয়া চোৱা, বেচা দামটো কিমান টকা?
450 অৰ্থাৎ ইয়াত লিখা 450 বিয়োগ কিনা দাম চোৱা কিমান 300 ইয়াত 300 লিখি দিয়ে এতিয়া চোৱা 450 পৰা 300 বিয়োগ কৰিলে কিমান হ'বগৈ 150 টকা অৰ্থাৎ লাভটো কিমান আছে 150 এতিয়া চোৱা ইংলিছত কেনেকৈ কৰিম ইংলিছত লাভটো কি বুলি কোৱা হয় প্ৰফিট PROFIT প্ৰফিটটো কিমান হৈছে চোৱা কেনেকৈ আমি কৰিম এই চেলিং প্ৰাইচটো প্ৰথমে লিখি লোৱা SELLING চেলিং প্ৰাইচ মাইনাছ কি লিখিম কষ্ট প্ৰাইচ COST কষ্ট PRICE প্ৰাইচ এতিয়া চোৱা চেলিং প্ৰাইচটো কিমান টকা 450 বিয়োগ আৰু কষ্ট প্ৰাইচটো কিমান আছে চোৱা 300 এতিয়া কি কৰা 450 পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 300 বিয়োগ কৰিলে 150 হ'ব হয়নে 150 আৰু এইটোৱে কি আমাৰ লাভ হয়নে প্ৰফিট এতিয়া চোৱা আমি প্ৰফিটটো পাই গ'লোঁ আৰু আমাৰ প্ৰশ্ন কি কৰিব দিছে চোৱা কৈছে যে লাভ বা লোকচানৰ শতাংশ উলিওৱা এতিয়া যিহেতু লাভ হৈছে চোৱা লাভৰ শতাংশটো কেনেকৈ উলিয়াই চোৱা এইটো চোৱা আমাৰ সূত্ৰটো কি আছে চোৱা লাভৰ শতাংশ কেনেকৈ উলিয়াই লাভটো ওপৰত লিখিম আৰু লাভটো সদায় কি কৰা হয় কিনা দামৰ ওপৰতে ওলোৱা হয় লাভেই হওক বা লোকচানেই হওক চোৱা তলত কি থাকিব কিনা দাম থাকিব হয়নে আৰু কি কৰিম ইয়াত 100% যদি পূৰণ কৰিম এতিয়া চোৱা কেনেকৈ কৰিম লাভৰ শতাংশটো উলিয়াব লাগে হয়নে প্ৰথমে আমি অসমীয়াত কৰি লওঁ ইয়াত লিখা আছে লাভৰ শতাংশটো কেনেকৈ উলিয়াম চোৱা যিহেতু আমাৰ লাভ হৈছে ওপৰত লিখা লাভ আৰু এই লাভৰ শতাংশটো সদায় কি কৰা হয় কিনা দামৰ ওপৰতে ওলোৱা হয় কিনা দাম আৰু যিহেতু আমাক পাৰ্চেণ্টেজ শতাংশটো উলিয়াব দিছে আমি কি কৰিম ইয়াত 100% দি কি কৰিম পূৰণ কৰিম এতিয়া চোৱা লাভটো আমাৰ কিমান টকা হৈছে চোৱাচোন 150 টকা লাভ হৈছিলে হয়নে অৰ্থাৎ ইয়াত ওপৰত লিখা 150 আৰু চোৱা কিনা দামটো আমাৰ কিমান আছে চোৱা 300 হয়নে তলত লিখা 300 পূৰণ আৰু এই 100%টো লিখি দিয়া 100% এতিয়া কাটাকাটি কৰি দিয়া এই 0 লগত এই 0টো কাটি দিয়া আকৌ এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা এই 3 আমি এই পোণ্ডত কাটিব পাৰি 3 পোণ্ডত কেইবাৰ যাব চোৱা 3 5 গুণ 15 আৰু যেহেতু ইয়াত 0 আছে ইয়াত এটা কি হ'ব 0 হ'ব অৰ্থাৎ 3 এই 150ত কেইবাৰ যাব 50 বাৰ অৰ্থাৎ ইয়াত লিখা 50 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়ে এইটো হ'ল আমাৰ আনচাৰ এতিয়া চোৱা ইংলিছত কেনেকৈ কৰিম চোৱা লাভৰ শতাংশটো উলিয়াব লাগে হয়নে ইয়াত লিখা আছে পাৰ্চেণ্টেজ PERCENTAGE পাৰ্চেণ্টেজ অফ প্ৰফিট PROFIT প্ৰফিট পাৰ্চেণ্টেজ অফ প্ৰফিটটো কেনেকৈ উলিয়াই প্ৰফিটটো লিখিবা ওপৰত PROFIT প্ৰফিট তলত লিখিব লাগে কি কষ্ট প্ৰাইচ COST কষ্ট PRICE প্ৰাইচ সমান ইয়াত কি কৰিব লাগিব 100% দি কি কৰিব লাগে পূৰণ কৰিব লাগে হয়নে এতিয়া চোৱা প্ৰফিট কিমান টকা হৈছে চোৱা আমাৰ 150 টকা হয়নে ইয়াত লিখা 150 ওপৰত আৰু কষ্ট প্ৰাইচটো চোৱাচোন কিমান আছে কিনা দামটো কিমান 300 টকা তলত লিখা 300 পূৰণ আৰু এই 100% দি কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব এতিয়া চোৱা কাটাকাটি কৰি দিয়া 0 লগত 0টো কাটি দিয়া এই 0 লগত এই 0টো কাটি দিয়া এই 3 এই 15ত কাটিলে কেইবাৰ যাব 5 বাৰ আৰু ইয়াত পিছপিনে এটা 0 আছে ইয়াত 0 লিখি দিয়া অৰ্থাৎ চোৱা কিমান পালোঁ আমি 50% হয়নে এইটোৱে হ'ল আমাৰ 1 নম্বৰটোৰ এনচাৰ এতিয়া আমি লিখি দিব পাৰি যে ইংলিছত দ্য ৰিকুৱাৰ্ড ৰিকুৱাৰ্ড প্ৰফিট PROFIT প্ৰফিটটো আমি কিমান টকাত পাইছিলোঁ 150 টকা হয়নে ইয়াত লিখা 150 rupees 150 and percentage and PERCENTAG percentage is কিমান পাইছোঁ আমি 50% হয়নে এতিয়া অসমীয়াত লিখিবা যে নিৰ্ণয় লাভ কিমান টকা পাইছিলোঁ আমি নিৰ্ণয় লাভ 150 টকা হয়নে 150 টকা আৰু লাভৰ শতাংশ সমান কিমান টকা টকা নহয় কিমান পাৰ্চেণ্ট 50% হয়নে এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত বি নম্বৰটো চোৱা কি কৈছে এই টিভি বট মানে কিনা এই টিভি বট ফৰ ₹10,000 অৰ্থাৎ এখন টিভি কিনিছে কিমান টকা 10,000 টকাত এণ্ড চল্ড ফৰ ₹15,500 আৰু কিমান টকাত বিক্ৰী কৰিছে চোৱা 15,500 টকাত অৰ্থাৎ 10,000 টকাত লৈ 15,500 টকাত বিক্ৰী কৰিছে তাৰমানে কি হৈছে তেওঁৰ লাভ হ'বগৈ হয়নে এতিয়া চোৱা অসমীয়াত কি কৈছে চোৱা এটা টিভি 10,000 টকাত কিনিলে কিমান টকা 10,000 টকা আৰু বেচিলে কিমান চোৱা 15,500 টকাত বেচিলে তাৰমানে তেওঁৰ কি হ'ব লাভ হ'বগৈ হয়নে অৰ্থাৎ চোৱা বি নাম্বাৰটো কেনেকৈ কৰিম চোৱা নাম্বাৰ বিৰ সলিউশ্যন প্ৰথমে লিখি লোৱা যে কষ্ট প্ৰাইচ কিনা দামটো কষ্ট PRICE কষ্ট প্ৰাইচ চোৱা কিনা দামটো কিমান আছে চোৱা বট মানে কিনা দাম কষ্ট প্ৰাইচ হয়নে কিমান টকা 10,000 টকা অৰ্থাৎ ইয়াত লিখা ₹10,000 আৰু চব বেচা দামটো কিমান চেলিং SELLING চেলিং প্ৰাইচ PRICE প্ৰাইচ কিমান টকাত বিক্ৰী কৰিছে চোৱা টিভিখন 15,500 টকাত হয়নে অৰ্থাৎ লিখা আছে ₹15,500 টকাত আৰু অসমীয়াত কেনেকৈ কৰিম চোৱা নাম্বাৰ বিৰ সলিউশ্যন প্ৰথমে ইয়াত লিখি লোৱা যে কিনা
কিনা দাম চোৱা টিভিখন কিমান টকাত কিনিছে চোৱা এটা টিভি 2000 টকাত কিনিলে হয় না 2000 টকা অৰ্থাৎ ইয়াত লিখা যে 10,000 টকা আৰু চোৱা বেচা দাম অৰ্থাৎ কিমান টকাত বিক্ৰী কৰিলে বেচা দাম সমান টিভিখন কিমান টকাত বিক্ৰী কৰিলে চোৱা আৰু 15,500 টকাত বেচিলে হয়নে বেচিলে মানে বেচা দাম কিমান টকাত বিক্ৰী কৰিলে 15,500 টকাত এতিয়া চোৱা তেওঁৰ লাভ নে লোকচান হ'ব চোৱা যেহেতু কিনা দামতকৈ বেচা দামটো বেছি হৈছে তাৰমানে তেওঁৰ কি হ'ব লাভ হ'ব অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে লাভ সমান লাভৰ যোনটো সূত্ৰ সেইটো কি আছিলে চোৱা এই বেচা দামৰ পৰা কি কৰিব লাগে বেচা দামৰ পৰা কিনা দামটো কি কৰিব লাগে বিয়োগ কৰিব লাগে হয়নে কিনা দাম এতিয়া চোৱা বেচা দামটো কিমান আছে 15,500 ইয়াত লিখা 15,500 বিয়োগ আৰু কিনা দামটো চোৱা কিমান আছে 10 হয়নে অৰ্থাৎ 10,000 টকা হয় এতিয়া 15,500 পৰা 10,000টো বিয়োগ কৰিলে কিমান থাকিব 5,500 টকা অৰ্থাৎ তেওঁৰ কিমান টকা লাভ হ'ল টিভিখন বিক্ৰী কৰি 5,500 টকা এতিয়া চোৱা আমি এতিয়া ইংলিছত কৰিম চোৱা ইয়াত লিখা প্ৰফিট সমান লিখিব পাৰি যে আমি চেলিং SELLING চেলিং প্ৰাইচ PRICE চেলিং প্ৰাইচ মাইনাছ COST কষ্ট প্ৰাইচ PRICE প্ৰাইচ এতিয়া চোৱা চেলিং প্ৰাইচ কিমান টকা আছে 15,500 বিয়োগ আৰু কষ্ট প্ৰাইচ কিমান আছে চোৱা 10,000 টকা হয়নে এতিয়া 15,500 পৰা 10,000 বিয়োগ কৰিলে কিমান থাকিব আমি 5,500 টকা অৰ্থাৎ চোৱা টিভি বিক্ৰী কৰিলে কিমান টকা লাভ হ'ল 5,500 টকা এতিয়া কি কৰিব লাগিব আমি এই লাভৰ শতাংশটো উলিয়াব লাগিব পাৰ্চেণ্টেজ PERCENTAGE পাৰ্চেণ্টেজ অফ প্ৰফিট সমান কি লিখিব পাৰি এই প্ৰফিটটো আমি ওপৰত লিখিম প্ৰফিট আৰু তলত লিখিম কষ্ট প্ৰাইচ COST কষ্ট PRICE প্ৰাইচ সমান কিমান দি পূৰণ কৰিম 100% দি আমি কি কৰিম পূৰণ কৰিম এতিয়া চোৱা প্ৰফিট কিমান টকা হৈছে আমাৰ চোৱা 5,500 টকা ওপৰত লিখা 5,500 তলত কষ্ট প্ৰাইচটো চোৱা কিনা দামটো কিমান আছে 10,000 টকা তলত লিখা 10,000 পূৰণ আৰু কিমান দি পূৰণ কৰিব লাগিব 100% দি পূৰণ কৰিব লাগিব এতিয়া কাটাকাটি কৰি দিয়া এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া আকৌ এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া আকৌ এইটোৰ লগত এই জিৰ'টো কাটি দিয়া আকৌ এইটো জিৰ'ৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা কিমান আছে ওপৰত আছে কিমান 55 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া এইটোৱে হ'ল আমাৰ আনচাৰ এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম চোৱা অসমীয়াত লিখা আছে লাভৰ শতাংশ সমান কি লিখিব পাৰি ওপৰত লিখিম আমি লাভ আৰু লাভটো এই লাভৰ শতাংশটো সদায় কি কৰা হয় কিনা দামৰ ওপৰতে উলিওৱা হয় হয়নে ইয়াত লিখা আছে তলত কিনা দাম আৰু কি কৰা যেহেতু শতাংশ উলিয়াব দিছে আমি কি কৰিম 100% দি পূৰণ কৰিম এতিয়া চোৱা লাভটো কিমান টকা হৈছে চোৱা 5,500 টকা ইয়াত লিখা আছে 5,500 আৰু কিনা দাম চোৱা কিনা দামটো কিমান আছে 10,000 টকা হয়নে ইয়াত তলত লিখি দিয়া 10,000 পূৰণ আৰু ইয়াত কি আছে 100% দি পূৰণ কৰা এতিয়া কাটাকাটি কৰি দিয়া এই জিৰ'ৰ লগত এই জিৰ'টো কাটি দিয়া এই জিৰ'ৰ লগত এই জিৰ' কাটি দিয়া আকৌ ওপৰৰ এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া আকৌ ওপৰৰ এই জিৰ'ৰ লগত এই তলৰ জিৰ'টো কাটি দিয়া এতিয়া চোৱা কিমান আছে তলত আছে 1 এইটো থকা আৰু নথকা একে সমান অৰ্থাৎ ওপৰত কিমান আছে চোৱা 55 ইয়াত লিখি দিয়া আছে 55 আৰু পাৰ্চেণ্টেজটো লিখি দিয়া এইটো হ'ল আমাৰ বি নাম্বাৰটোৰ আনচাৰ ইয়াৰ পাছত চি নাম্বাৰটো চোৱা কি কৈছে এই কাপবোৰ্ড বট ফৰ ₹5,000 এণ্ড চল ফৰ ₹3,500 আৰু অসমীয়াত কি কৈছে চোৱা এটা আলমাৰি 5,000 টকাত কিনিলে আৰু 3,500 টকাত বেচিলে চোৱা 5,000 টকাত কিনি 3,500 টকাত বেচিছে হয়নে তাৰমানে তেওঁৰ কি হৈছে লছ হৈছেগৈ হয়নে অৰ্থাৎ আমি লিখিব পাৰি যে নাম্বাৰ চিৰ সলিউশ্যন চোৱা কি প্ৰথমে কষ্ট প্ৰাইচটোক আমি চি বুলি লিখিব পাৰি চি মানে কষ্ট পি মানে প্ৰাইচ কষ্ট প্ৰাইচ মানে কিনা দাম চোৱা কিমান টকাত কিনিছে চোৱা প্ৰথমে এই কাপবোৰ্ড বট মানে কিনা দামটো কিমান আছে চোৱা ৰুপিজ কিমান টকাত কিনিছে 5,000 টকাত হয়নে ইয়াত লিখি দিয়া 5,000 আৰু চোৱা চেলিং প্ৰাইচ SP মানে চেলিং প্ৰাইচটো অৰ্থাৎ চল এইটো হয়নে চল কিমান টকাত বিক্ৰী কৰিছে 3,500 টকা হয়নে অৰ্থাৎ ইয়াত লিখা ₹3,500 এতিয়া অসমীয়াত কৰিম চোৱা নাম্বাৰ চি সলিউশ্যন চোৱা কি লিখা আছে এটা আলমাৰি 5,000 টকাত কিনিলে হয়নে প্ৰথমে লিখা আছে কিনা দাম ইয়াত লিখা আছে কিনা দামটো কিমান আছে চোৱা 5,000 টকা এতিয়া চোৱা বেচা দাম সমান চোৱা বেচা দামটো কিমান দিয়া আছে চোৱা 3,500 টকাত বেচিলে হয়নে 3,500 টকা দিয়া আছে হয়নে 3,500 টকা এতিয়া চোৱা যেহেতু কিনা দামটো কি হৈছে বেছি আৰু যেহেতু বেচা দামটো কম তাৰমানে তেওঁৰ কি হ'ব লোকচান হ'ব অৰ্থাৎ ইয়াত লিখা আছে লোকচান এতিয়া চোৱা লোকচানটো কেনেকৈ কৰিম আমি এই যোনটো কি আছে কিনা দামৰ পৰা কি কৰিম আমি বেচা দামটো কি কৰিম আমি বিয়োগ কৰিম চোৱা কিমান তেতিয়া আমাৰ কি ওলাই যাব লোকচানটো ওলাই যাব ইয়াত লিখা কিনা দাম বিয়োগ বেচা
দাম এতিয়া চোৱা কিনা দামটো কিমান আছে চোৱা 5,000 ইয়াত লিখে 5,000 বিয়োগ আৰু বেচা দামটো কিমান আছে চোৱা 3,500 এতিয়া 5,000 পৰা 3,000 বিয়োগ কৰিলে কিমান থাকিব আমাৰ 1,500 অৰ্থাৎ তেওঁৰ কি হৈছে 1,500 টকা কি হৈছে লোকচান হৈছিল এতিয়া ইংলিছত কৰোঁ চোৱা ইংলিছত আমি কি কৰিম লছ হৈছে হয়নে LOSS লছ সমান কি লিখিব পাৰিম আমি ই কষ্ট প্ৰাইচ CPৰ পৰা অৰ্থাৎ কষ্ট প্ৰাইচ মানে কি আমাৰ কিনা দামটো কিমান 5,000 হয়নে কষ্ট প্ৰাইচৰ পৰা আমি যদি কি কৰোঁ এই চেলিং প্ৰাইচটো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ লছটো ওলাই যাব এতিয়া চোৱা CP কিমান আছে চোৱা 5,000 বিয়োগ SP মানে চেলিং প্ৰাইচটো কিমান আছে চোৱা 3,500 মানে এতিয়া 5,000 পৰা 3,500 গ'লে কিমান থাকিব আমাৰ 1,500 অৰ্থাৎ আমাৰ কি হৈছে 1,500 টকা কি হৈছেগৈ লছ হৈছেগৈ এতিয়া চোৱা ইয়াৰ কি উলিয়াব লাগে আমি পাৰ্চেণ্টেজটো উলিয়াব লাগে হয়নে এতিয়া ইয়াত লিখে আছে পাৰ্চেণ্টেজ PERCENTAGE পাৰ্চেণ্টেজ অফ লছ যেহেতু আমাৰ লছ হৈছে লছৰ আমি কি কৰিম পাৰ্চেণ্টেজটো উলিয়াম যেতিয়া লছৰ পাৰ্চেণ্টেজটো উলিয়াব দি আমি কি কৰিম ওপৰত লিখিম লছ তলত লিখিম কষ্ট প্ৰাইচ আৰু কি কৰিব লাগিব 100% দি পূৰণ কৰিব লাগিব এতিয়া চোৱা লছ কিমান টকা হৈছে আমাৰ 1,500 টকা ওপৰত লিখা 1,500 CP মানে কষ্ট প্ৰাইচ মানে চোৱা কিনা দামটো কিমান আছে 5,000 তলত লিখা 5,000 পূৰণ আৰু যেহেতু 100 আছে ইয়াত 100% দি পূৰণ কৰি দিয়া এতিয়া কাটাকাটি কৰি দিয়া এই জিৰ'টোৰ লগত এইটো জিৰ' কাটি দিয়া এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া আকৌ এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা ইয়াত আছে কিমান ইয়াত আছে 150 ইয়াত আছে 5 এতিয়া 5 15 কেইবাৰ যাব 3 অৰ্থাৎ এই শূন্যটো আছে অৰ্থাৎ 30 বাৰ যাব 5 150 কেইবাৰ যাব 30 বাৰ অৰ্থাৎ কিমান পালোঁ চোৱা আমি 30% এতিয়া অসমীয়াত কৰি লোৱা ইয়াত লিখি আছোঁ লোকচানৰ শতাংশ লোকচানৰ শতাংশটো কেনেকৈ উলিয়াই চোৱা লোকচানটো যিহেতু আমাৰ লোকচান হৈছে ওপৰত লিখা লোকচান আৰু লোকচানটো সদায় কি কৰা হয় কিনা দামৰ ওপৰতে ওলোৱা হয় হয়নে কিনা দামটো তলত লিখা আৰু এই চাইডত কি কৰিবা 100% দি পূৰণ কৰিবা এতিয়া চোৱা এই লোকচানটো কিমান হৈছে চোৱা 1,500 টকা ওপৰত লিখা 1,500 কিনা দামটো কিমান আছে চোৱা 5,000 টকা তলত লিখি দিয়া 5,000 পূৰণ আৰু ইয়াত কিমান দি পূৰণ কৰিব লাগে 100% দি পূৰণ কৰিব লাগিব এতিয়া চোৱা কাটাকাটি কৰি দিয়া এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া আকৌ এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া এই জিৰ'টোৰ লগত এতিয়া কি কৰা এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা ইয়াত কিমান আছে 5 15 কেইবাৰ যাব চোৱা 3 বাৰ হয়নে এতিয়া চোৱা ইয়াত কিমান বাকী আছে 3 পূৰণ ইয়াত আছে কিমান 10 হয়নে পাৰ্চেণ্টেজ এতিয়া চোৱা 3 দুগুণ কিমান 30% হয়নে এতিয়া চোৱা একে পাই গ'লো হয়নে এতিয়া চোৱা ইয়াত লিখি দিয়া যে the required the required loss যেহেতু লছ হৈছে কিমান টকা লছ হৈছে চোৱা লছ ৰুপিজ কিমান 1,500 হয়নে 1,500 and percentage 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 of loss কিমান পাৰ্চেণ্ট হৈছে চোৱা 30% এতিয়া চোৱা অসমীয়াত লিখিবা যে নিৰ্ণেয় লোকচান সমান 1,500 টকা আৰু লোকচানৰ শতাংশ কিমান শতাংশ লোকচান হৈছে আমাৰ 30% এইটো হ'ল আমাৰ চি নাম্বাৰটো আনচাৰ ইয়াৰ পাছত ডি নাম্বাৰটো চোৱা কি কৈছে এ চাৰ্ট বৰ্ড ফৰ ৰুপিজ 400 এণ্ড চল্ড ফৰ ৰুপিজ 280 অৰ্থাৎ 400 টকা দি এটা চাৰ্ট কিনি পেলাই কি কৰিছে 280 টকাত বিক্ৰী কৰিছে তাৰমানে তেওঁৰ কি হ'ব লোকচান হ'ব হয়নে অৰ্থাৎ ইয়াত চোৱা অসমীয়াত কি কৈছে এটা চোলা 400 টকাত কিনিলে আৰু 280 টকাত বেচিলে 400 টকাত কিনি চোৱা 280 টকাত কি কৰিছে বেচিছে তাৰমানে তেওঁৰ কি হ'বগৈ লোকচান হ'বগৈ হয়নে অৰ্থাৎ ইয়াত আমি লিখিব পাৰি যে নাম্বাৰ ডিৰ সলিউশ্যন প্ৰথমে কষ্ট প্ৰাইচ মানে কিনা দাম চোৱা কিনা দামটো কিমান আছে কষ্ট প্ৰাইচ 400 টকা হয়নে অৰ্থাৎ লিখা যে ৰুপিজ 400 আৰু SP মানে চেলিং প্ৰাইচ অৰ্থাৎ বেচা দামটো চোৱা কিমান আছে চেলিং প্ৰাইচটো 280 হয়নে অৰ্থাৎ ইয়াত লিখি লোৱা যে ৰুপিজ 280 এতিয়া চোৱা তেওঁৰ কি হ'বগৈ 400 টকাত কিনি চাৰ্টটো 280 টকাত যদি বিক্ৰী কৰে তেওঁৰ কি হ'ব লোকচান হ'ব তাৰমানে ইয়াত লিখা লছ LOSS লছ এতিয়া লছটো কেনেকৈ উলিয়াই চোৱা আমাৰ যোনটো কি আছে CP কষ্ট প্ৰাইচৰ পৰা কি কৰিব লাগিব চেলিং প্ৰাইচটো আমি বিয়োগ কৰিব লাগিব হয়নে এতিয়া চোৱা কষ্ট প্ৰাইচ কিমান আছে 400 বিয়োগ আৰু চেলিং প্ৰাইচ বেচা দামটো কিমান আছে চোৱা 280 এই 400 পৰা 280 যদি বিয়োগ কৰোঁ আমাৰ কিমান হ'বগৈ চোৱা 120 অৰ্থাৎ 120 টকা কি হ'ব তেওঁৰ লছ হ'বগৈ এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম নাম্বাৰ ডিৰ সলিউশ্যন চোৱা কি কৈছে এতিয়া এটা চোলা 400 টকাত কিনিলে কিনা দামটো দিয়া আছে হয়নে ইয়াত লিখা যে কিনা দাম সমান কিমান টকা চোৱা 400 টকা হয়নে আৰু চোৱা কি আছে বেচা দামটো কিমান আছে চোৱা আৰু 280 টকাত বেচিলে মানে বেচা দাম ইয়াত লিখা আছে বেচা দাম সমান কিমান টকা
280 টকা সো এটা শার্ট বা চোলা কি কৰিছে 400 টকাত কিনি যদি 280 টকা যদি বিক্ৰী কৰে তেতিয়াহ'লে তেওঁৰ কি হ'ব লোকচান হ'ব এইকাৰণে ইয়াত লিখা আছে লোকচান সমান লোকচানটো কেনেকৈ উলিয়াই চোৱা এই যোনটো কিনা দাম আছে কিনা দামৰ পৰা কি কৰিব লাগিব আমি এই বেচা দামটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বেচা দাম এতিয়া চোৱা কিনা দামটো কিমান আছে চোৱা 400 ইয়াত লিখা 400 বিয়োগ আৰু বেচা দামটো কিমান আছে চোৱা 280 এতিয়া কি কৰা এই 400 পৰা 280 টো বিয়োগ কৰাচোন কিমান হ'বগৈ 120 হয়নে 120 টকা অৰ্থাৎ তেওঁৰ লোকচানটো কিমান আছে 120 টকা এতিয়া কি কৰা ইয়াৰ যোনটো পাৰ্চেণ্টেজ সেইটো উলিয়াই লোৱা প্ৰথমে ইংলিছত উলিয়াই লওঁ চোৱা ইয়াত যেহেতু লছ আছে লছৰ পাৰ্চেণ্টেজটো উলিয়াব লাগিব হয়নে ইয়াত লিখা আছে পাৰ্চেণ্টেজ PER পাৰ্চেণ্টেজ অফ লছটো কেনেকৈ উলিয়াই যেহেতু লছ আছে লছটো কি কৰিব লাগিব ওপৰত লিখিব লাগিব আৰু এই লছটো সদায় কি কৰা হয় কিনা দামৰ ওপৰতে উলিওৱা হয় হয়নে অৰ্থাৎ তলত লিখিব লাগিব CP পূৰণ আৰু যেহেতু পাৰ্চেণ্টেজ উলিয়াব দিছে আমি কি কৰিব লাগিব 100% দি পূৰণ কৰিব লাগিব এতিয়া চোৱা লছ কিমান টকা হৈছে 120 হয়নে অৰ্থাৎ ওপৰত লিখা 120 CP মানে কষ্ট প্ৰাইচটো চোৱা কিমান আছে 400 টকা তলত লিখা 400 পূৰণ আৰু ইয়াত 100 আছে নহয় ইয়াত কি কৰা 100 দি 100 ইয়াত লিখি দিয়া 100% ইয়াত লিখি দিয়া এতিয়া কাটা কৰি দিয়া এই 0 লগত এই 0টো কাটি দিয়া এই 0 লগত এই 0টো কাটি দিয়া এতিয়া চোৱা এই 4 12 কেইবাৰ যায় চোৱা 4 বাৰ যাব 3 বাৰ যেহেতু ইয়াত 0 আছে এটা 0 লিখি দিয়া অৰ্থাৎ কিমান পাৰ্চেণ্ট হ'ব 30% এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম যেহেতু আমাৰ কি হৈছে চোৱা লোকচান হৈছে ইয়াত লিখা যে লোকচানৰ শতাংশটো কেনেকৈ উলিয়াই চোৱা যেহেতু লোকচান হৈছে ওপৰত লিখা লোকচান আৰু তলত লিখিব লাগিব আমি কিনা দাম আৰু যেহেতু শতাংশটো উলিয়াব দিছে আমি কি কৰিব লাগিব 100%টো দি পেলাই কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া চোৱা লোকচান কিমান টকা হৈছে চোৱা 120 টকা লোকচান হৈছে হয়নে ওপৰত লিখা 120 আৰু কিনা দামটো কিমান টকা 400 টকা ইয়াত তলত লিখি দিয়া 400 পূৰণ আৰু এই 100%টো ইয়াত লিখি দিয়ে এতিয়া কাটা কৰি দিয়া এই 0 লগত এই 0টো কাটি দিয়া প্ৰথমে আৰু এই 0টো লগত এই 0টো কাটি দিয়া এতিয়া চোৱা 4 12 কেইবাৰ যাব 3 বাৰ হয়নে এতিয়া চোৱা বাকী কিমান আছে ইয়াত আছে 3 পূৰণ ইয়াত আছে কিমান 10 হয়নে আৰু এই পাৰ্চেণ্টেজটো চিনটো দি দিয়া এতিয়া চোৱা 3 দগুণ কিমান 30% হয়নে এতিয়া চোৱা আমি লিখিব পাৰি যে the required required loss rupees কিমান টকা লছ হৈছিল 120 টকা হয়নে 120 and percentage 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 of loss সমান কিমান পাৰ্চেণ্টেজ লছ হৈছিলে আমাৰ 30% হয়নে আৰু অসমীয়াত লিখিম যে নিৰ্ণেয় লোকচান সমান কিমান টকা হৈছিলে 120 টকা আৰু লোকচানৰ শতাংশ সমান কিমান পাৰ্চেণ্ট লোকচান হৈছিলে আমাৰ 30% এটি হ'ল আমাৰ ডি নাম্বাৰটোৰ আনসাৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে পপুলেশ্যন অফ এন এৰিয়া ডিক্ৰিজ ফ্ৰম 45,000 to 42,000 কেলকুলেট পাৰ্চেণ্টেজ অফ ডিক্ৰিজ আৰু অসমীয়াত কি কৈছে চোৱা এটা অঞ্চলৰ জনসংখ্যা 45,000ৰ পৰা 42,000লৈ হ্ৰাস পালে হ্ৰাসৰ শতকৰা হাৰ উলিওৱা চোৱা এটা অঞ্চলৰ প্ৰথম জনসংখ্যাটো কিমান আছিলে 45,000 আছিলে তাৰপিছত কমি পেলাই কিমান হ'ল আমাৰ 42,000 হয়নে এতিয়া আমি যদি কি কৰোঁ এই 42,000ৰ পৰা যদি 42 নহয় 45,000ৰ পৰা যদি 42,000টো বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ মুঠ অঞ্চলটোৰ জনসংখ্যা কিমানখিনি কমিছে সেয়া আমাৰ ওলাই যাব চোৱা কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখি লোৱা যে পপুলেশ্যন অৰ্থাৎ মুঠ জনসংখ্যা POPULATION পপুলেশ্যন অফ এন এৰিয়া অৰ্থাৎ সেই অঞ্চলত কিমানখিনি মানুহ আছিলে প্ৰথমে সেইটো লিখি লোৱা কিমানখিনি মানুহ আছে চোৱা 45,000 মানুহ আছিলে প্ৰথমে হয়নে অৰ্থাৎ ইয়াত লিখা আছে 45,000 তাৰপিছত চোৱা এই 45,000ৰ পৰা কি হৈ গ'ল মানুহখিনি কমি গ'ল হয়নে অৰ্থাৎ ইয়াত লিখা যে আফটাৰ আফটাৰ পপুলেশ্যন POPULATION পপুলেশ্যন ডিক্ৰিজ DCREASED ডিক্ৰিজ এতিয়া চোৱা প্ৰথমে আছিলে 45,000 তাৰপিছত মানুহখিনি কমাৰ পিছত কিমান আছেগৈ 42,000 হয়নে ইয়াত লিখা আছে 42,000 এতিয়া চোৱা এতিয়া আমি এই 45,000ৰ পৰা যদি 42,000টো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কিমানখিনি মানুহ কমিছে সেয়া ওলাই যাব হয়নে অৰ্থাৎ ইয়াত লিখা যে পপুলেশ্যন
PULATION পপুলেশ্যন অফ ডিক্ৰিজ DCREASED ডিক্ৰিজটো কিমান হৈছে চোৱা, অৰ্থাৎ মানুহখিনি কিমানখিনি কমিছে চোৱা, এই 45,000ৰ পৰা যদি আমি কি কৰোঁ ই কমা, অৰ্থাৎ 42,000টো যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'বগৈ এনচাৰটো ওলাই যাব। এতিয়া 45,000ৰ পৰা যদি 42,000টো যায় কিমান থাকিব আমাৰ 3,000, হয়। অৰ্থাৎ চোৱা মানুহ কিমানখিনি কমিছে অঞ্চলটোত 3,000 মানুহ কমি গ'ল, হয়নে। আৰু এতিয়া চোৱা, এতিয়া আমাক কি উলিয়াব দিছে চোৱা, ইয়াত কৈছে কেলকুলেট পাৰ্চেণ্টেজ অফ ডিক্ৰিজ। এতিয়া চোৱা এই যোনখিনি আমাৰ মানুহ কমিছে এই কমা মানুহখিনিৰ ওপৰত আমি কি কৰিব লাগিব পাৰ্চেণ্টেজটো উলিয়াব লাগিব। অৰ্থাৎ ইয়াত লিখা আছে পাৰ্চেণ্টেজ PERCENTAGE পাৰ্চেণ্টেজ অফ ডিক্ৰিজ DCREASED ডিক্ৰিজ। এতিয়া চোৱা এই যে কমা মানুহখিনিৰ ওপৰত আমি কি কৰিম, আমি পাৰ্চেণ্টেজটো উলিয়াম, হয়নে। পাৰ্চেণ্টেজটো উলিয়াওঁতে আমি কি কৰিব লাগিব, প্ৰথম যিমানখিনি মানুহ কমিছে সেইখিনি ওপৰত লিখি লোৱা। 3,000 মানুহ কমিছিলে সেইখিনি ওপৰত লিখা। আৰু চোৱা প্ৰথমে মানুহ কিমান আছিলে চোৱা, অঞ্চলটোত কিমান 45,000, হয়নে। ইয়াত কি কৰা তলত 45,000টো লিখি লোৱা। আৰু যিহেতু আমাক কি কৰিব দিছে পাৰ্চেণ্টেজটো উলিয়াব দিছে, আমি কি কৰিম ইয়াত 100%টো লিখি পেলাই কি কৰিম পূৰণ কৰিম। এতিয়া কাটি কৰি দিয়াচোন, এই 0টোৰ লগত এই ওপৰ 0টো কাটি দিয়া, এই 0টোৰ লগত এই 0টো কাটি দিয়া, আকৌ এই 0টোৰ লগত এই 0টো কাটি দিয়া। এতিয়া চোৱা এই 3 45ত কেইবাৰ যাব 15 বাৰ, হয়নে, কেইবাৰ যাব 15 বাৰ। আৰু এই 15টোক আমি যদি 5 দুগুণাটো 3 বাৰ যাব, আকৌ এই 100টোক 5 দি কাটিলে কেইবাৰ যাব 20 বাৰ। এতিয়া চোৱা বাকী কিমান থাকিলে আমাৰ, ওপৰত আছে 20, তলত আছে 3 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়ে। এতিয়া চোৱা এই 3 20ত কেইবাৰ যায় চোৱাচোন, 3 20ত কেইবাৰ যায় হৰণ কৰাচোন, 3 20ত যাব 6 বাৰ, হয়নে। 3 6 গুণ 18, 20ৰ পৰা 18 গ'লে কিমান 2, অৰ্থাৎ আমি কিমান পাইছোঁ চোৱা এনচাৰটো পালোঁ 6। ইয়াত লিখা 6 আৰু তলত পাইছোঁ কিমান 2, এই 2টো কি হ'ব তলত 2টো ওপৰলৈ যাব, অৰ্থাৎ ওপৰত লিখা। আৰু এই চাইডত 3টো কি হ'ব তললৈ আহিব, আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়ে। অৰ্থাৎ কিমান পাৰ্চেণ্ট মানুহ কমি গ'ল 6/3/2 মানুহ পাৰ্চেণ্টেজ মানুহ কি হৈ গ'ল কমি গ'ল। এতিয়া চোৱা অসমীয়াত হ'লে কেনেকৈ কৰিম চোৱা, নাম্বাৰ 2ৰ চলিউশ্যন। প্ৰথম ইয়াত লিখি লোৱা যে চোৱা এবাৰ প্ৰশ্নটো পঢ়ি লোৱা। এটা অঞ্চলৰ জনসংখ্যা 45,000 আছিলে, তাৰ পৰা কি হৈ গ'ল 42,000 হৈ গ'ল, হয়নে। 42,000 হ্ৰাস পালে, হ্ৰাস মানে কমি গ'ল। এইটো কি কৈছে হ্ৰাসৰ শতকৰা হাৰটো উলিওৱা। চোৱা কেনেকৈ কৰিম, প্ৰথম ইয়াত লিখি লোৱা যে অঞ্চলটোৰ মুঠ জনসংখ্যা কিমান আছিলে লিখি লোৱা। অঞ্চলটোৰ মুঠ জনসংখ্যা প্ৰথমে কিমান আছিলে 45,000, হয়নে। এইটো লিখি লোৱা যে ইয়াত 45,000। তাৰপিছত কি হৈ গ'ল, এই 45,000 পৰা কি হৈ গ'ল কিছুমান মানুহ কমি গ'ল, হয়নে। অৰ্থাৎ ইয়াত লিখা যে হ্ৰাস পোৱাৰ পাছৰ জনসংখ্যা। চ' এতিয়া এই কমাৰ পিছত কিমান মানুহ আছিলে আমাৰ 42,000, হয়নে। ইয়াত লিখা যে 42,000। এতিয়া ইয়াত লিখা যে হ্ৰাস হোৱা জনসংখ্যা, অৰ্থাৎ কিমানখিনি মানুহ কমি গ'ল সেইটো আমি উলিয়াই লওঁ। চোৱা প্ৰথমে মানুহ আছিলে কিমান 45,000, ইয়াত লিখা যে 45,000 পৰা তাৰপিছত কি হৈ গ'ল কিমানখিনি মানুহ কমি গ'ল আমাৰ কিমানলৈকে আহি গ'ল, অৰ্থাৎ 42,000লৈ আহি গ'ল, হয়নে, মানুহ কমি পেলাই। অৰ্থাৎ এতিয়া চোৱা এই 45,000 পৰা যদি 42,000টো যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান ওলাব 3,000, হয়নে। অৰ্থাৎ চোৱা কিমানখিনি মানুহ কমি গ'ল আমাৰ কিমানখিনি 3,000, হয়নে। এতিয়া কি কৰা এই 3,000ৰ ওপৰত কি কৰা ইয়াৰ পাৰ্চেণ্টেজটো উলিয়াই লোৱা। ইয়াত লিখা আছে হ্ৰাসৰ শতকৰা হাৰ। যিহেতু আমাক পাৰ্চেণ্টেজটো উলিয়াব দিছে তেতিয়া আমি কি কৰিম এই যোনটো সংখ্যা পালোঁ জনসংখ্যা কিমানখিনি কমি গ'ল সেইটো ওপৰত লিখা, আৰু প্ৰথমে মুঠ জনসংখ্যা কিমান আছে চোৱা 45,000, সেইটো তলত লিখা 45,000টো। আৰু কি কৰিব লাগে আমি যিহেতু শতকৰাটো উলিয়াব দিছে আমি কি কৰিম ইয়াত 100%টো দি কি কৰিম পূৰণ কৰিম। এতিয়া কাটাকাটি কৰি দিয়াচোন, এই 0ৰ লগত এই 0টো কাটি দিয়া, এইটো 0ৰ লগত এই 0টো কাটি দিয়া, এই 0ৰ লগত এই 0টো কাটি দিয়া। এতিয়া 3 45ত কেইবাৰ যাব 15 বাৰ, আৰু ইয়াত আছে 15, ইয়াত আছে 100। এতিয়া 5 দি কাটিব পাৰি, এই সংখ্যাটো 5 দি কাটিলে 3 বাৰ যাব, আৰু এই সংখ্যাটো 5 দি কাটিলে কেইবাৰ যাব 20 বাৰ। এতিয়া চব বাকী থাকিল ওপৰত আছিলে 20, তলত আছে 3%। আৰু চোৱা এই 3ক যদি আমি 20টো দি যদি হৰণ কৰি কিমান পাম 6/3/2%। এইটোৱেই হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এই বুক বট ফৰ ₹250 এণ্ড চল্ড ফৰ ₹190, হোৱাট ইজ দ্য প্ৰফিট অৰ লছ ইন পাৰ্চেণ্টেজ। অৰ্থাৎ কৈছে যে এখন কিতাপ কি কৰিছে চোৱা 250 টকাত কিনি আৰু কি কৰিছে 190 টকাত বিক্ৰী কৰিছে, হয়নে। তেতিয়াহ'লে তেওঁৰ কি হ'ব লোকচান হ'বগৈ। আৰু অসমীয়াত কি কৈছে চোৱা এখন কিতাপ 250 টকাত কিনি 190 টকাত বিক্ৰী কৰিলে তেওঁ লাভ বা লোকচানৰ শতকৰা হাৰ কিমান। চ' 250 টকাত কিতাপখন কিনি পেলাই কি কৰিছে 190 টকাত বিক্ৰী কৰিছে, তেতিয়াহ'লে তেওঁৰ কি হ'ব লোকচান হ'বগৈ, হয়নে। অৰ্থাৎ চোৱা কেনেকৈ কৰি নাম্বাৰ 3 চলিউশ্যন।
প্ৰথমে ইয়াত লিখিলোঁ যে CP কষ্ট প্ৰাইচ কিনা দামটো চোৱা কিমান টকাত কিনিছে বুকখন ₹250 হয়নে ইয়াত লিখা আছে ₹250 আৰু চোৱা চেলিং প্ৰাইচ SP মানে চেলিং প্ৰাইচ মানে কিনা দাম আৰু সৰি কিনা দাম নহয় বেচা দাম চেলিং প্ৰাইচ মানে বেচা দাম চোৱা কিমান টকাত বিক্ৰী কৰিছে কিতাপখন 190 টকাত বিক্ৰী কৰিছে হয়নে ইয়াত লিখা আছে ₹190 চোৱা যেতিয়া কি কৰিছে 250 টকাত কিনি 190 টকা যেহেতু বিক্ৰী কৰিব তেতিয়া তেওঁৰ কি হ'বগৈ লছ হ'বগৈ হয়নে ইয়াত লিখা আছে লছ LOSS লছটো কেনেকৈ উলিয়াম চোৱা এই CPৰ পৰা কি কৰিব পাৰিম SPটো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি ওলাব লছ ওলাই যাব হয়নে এতিয়া চোৱা CP মানে কষ্ট প্ৰাইচটো কিমান আছে চোৱা 250 বিয়োগ আৰু SP মানে কিমান আছে 190 এতিয়া 250ৰ পৰা 190টো বিয়োগ কৰিলে কিমান হ'ব 60 এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম নাম্বাৰ 3ৰ সলিউশন চোৱা কি লিখা আছে 3 নম্বৰটো এখন কিতাপ 250 টকাত কিনি মানে কিনা দাম হয়নে কিনা দামটো দি আছে কিমান টকাত 250 টকা হয়নে কিনা দাম সমান কিমান 250 টকা আৰু চোৱা বেচা দামটো কিমান দি আছে চোৱা বেচা দাম সমান চোৱা বেচা দামটো কিমান আছে চোৱা বেচা দামটো কিমান আছে 190 টকা হয়নে ইয়াত লিখা আছে 190 টকা এতিয়া চোৱা কিনিছে 250 টকাত আৰু বেচিছে 190 টকাত তেতিয়াহ'লে তেওঁৰ কি হ'ব লোকচান হ'ব হয়নে অৰ্থাৎ ইয়াত লিখা আছে লোকচান সমান কেনেকৈ উলিয়াম লোকচানটো কিনা দামৰ পৰা কি কৰিব লাগিব আমি বেচা দামটো বিয়োগ কৰিব লাগিব কিনা দাম বিয়োগ বেচা দাম এতিয়া চোৱা কিনা দামটো কিমান আছে চোৱা 250 বিয়োগ বেচা দাম কিমান আছে চোৱা 190 250ৰ পৰা 190 গ'লে কিমান হ'ব 60 টকা অৰ্থাৎ চোৱা তেওঁৰ কিমান টকা লোকচান হৈছে 60 টকা লোকচান হৈছে আৰু এতিয়া কি কৰিব দিছে আমাক চোৱা কৈছে যে তেওঁৰ লাভ বা লোকচানৰ শতকৰা হাৰটো উলিয়াব লাগিব এতিয়া চোৱা যেহেতু লোকচান হৈছে লোকচানৰ শতকৰা হাৰটো উলিয়াব লাগিব ইয়াত লিখা আছে লোকচানৰ শতকৰা বা শতাংশ লোকচানৰ শতাংশটো কেনেকৈ উলিয়াই চোৱা যেহেতু লোকচান হৈছে ওপৰত লিখা লোকচান আৰু লোকচানটো কি কৰিব লাগিব সদায় কি কৰিব লাগিব আমি এই কিনা দামৰ ওপৰতে উলিয়াব লাগিব হয়নে তলত লিখা কিনা দাম আৰু যেহেতু শতাংশটো উলিয়াব দিছে আমি কি কৰিম 100% দি পূৰণ কৰি দিম এতিয়া চোৱা লোকচান কিমান হৈছে চোৱা 60 টকা আৰু কিনা দামটো চোৱা কিমান আছে 250 তলত লিখি দিয়া 250 পূৰণ আৰু ইয়াত 100%টো লিখি দিয়া এটা কাটাতে কৰি দিয়া এই শূন্যটোৰ লগত এই শূন্যটো কাটি দিয়া এতিয়া চোৱা এইটো 5 আছে নহয় 5 দি কাটিলে 25টো কেইবাৰ যাব 5 বাৰ আৰু 10টো 5 দি কাটিলে কেইবাৰ যাব 2 বাৰ এতিয়া চোৱা এই 5 7 কেইবাৰ যায় চোৱা 5 বাৰ 7 হয়নে 12 বাৰ যাব অৰ্থাৎ চোৱা ইয়াতে আছে কিমান 12 পূৰণ 2 হয়নে 12 দুগুণ কিমান 24 অৰ্থাৎ কিমান পালোঁ 12 দুগুণ কিমান হ'বগৈ 24% এতিয়া চোৱা আমি ইংলিছত কৰোঁ যেহেতু আমাৰ লছ হৈছে এতিয়া পাৰ্চেণ্টেজটো উলিয়াই লোৱা PERCENTAGE পাৰ্চেণ্টেজ অফ লছ চ' লছৰ পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াই লছটো লিখিব লাগিব ওপৰত আৰু কি কৰিব লাগিব CP কষ্ট প্ৰাইচটো তলত লিখিম আৰু কি কৰিব লাগিব 100% দি পূৰণ কৰিব লাগিব এতিয়া চোৱা লছটো কিমান হৈছে চোৱা 60 টকা লছ হৈছে ওপৰত লিখা 60 CPটো কিমান আছে চোৱা কিনা দামটো কিমান আছে 250 ইয়াত লিখা 250 পূৰণ আৰু ইয়াত আছে কিমান 100% আৰু পাৰ্চেণ্টেজ চিনটো দি এতিয়া কাটাতে কৰি দিয়া এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়াচোন এতিয়া চোৱা ইয়াত কি আছে চোৱা 25 এই 25 আমাৰ 100 কেইবাৰ যায় চোৱাচোন 25 কেইবাৰ যাব 4 বাৰ হয়নে অৰ্থাৎ ইয়াত আছে কিমান 6 পূৰণ ইয়াত আছে কিমান 4 কিমান 24% অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে দ্য ৰিকুৱাৰ্ড ৰিকুৱাৰ্ড লছ ৰুপিজ কিমান টকা লছ হৈছিল আমাৰ 60 টকা হয়নে লিখা 60 এণ্ড পাৰ্চেণ্টেজ PERCENTAGE পাৰ্চেণ্টেজ অফ লছ সমান কিমান পাৰ্চেণ্ট লছ হৈছে চোৱা 24% হয়নে এইটো হ'ল আমাৰ আনচাৰ আৰু অসমীয়াত আমি কেনেকৈ লিখিম চোৱা নিৰ্ণেয় লোকচান সমান কিমান টকা লোকচান হৈছিলে আমাৰ 60 টকা হয়নে ইয়াত লিখা যায় 60 টকা আৰু লোকচানৰ শতাংশটো কিমান আছিলে চোৱা আমাৰ 24 হয় ইয়াত লিখা 24% আৰু এইটোৱে হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি কৈছে ৰোহন হেজ বট এ টিভি ফৰ ₹10,500 এণ্ড ছল্ড ইফ এট এ প্ৰফিট অফ 30% কেলকুলেট দ্য চেলিং প্ৰাইচ অফ দ্য টিভি আৰু অসমীয়াত কি কৈছে চোৱা ৰোহনে এটা টিভি 10,500 টকাত কিনিলে আৰু 30% লাভত বেচিলে টিভিটোৰ বেচা দাম নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশ্যন
প্ৰথমে চোৱা কি দি আছে কিনা দাম হয়নে বৰ্তমানে কি কিনা দামটো কিমান দি আছে চোৱা যাক ইংলিছত কোৱা হয় কষ্ট প্ৰাইচ COST কষ্ট PRICE কষ্ট প্ৰাইচ চোৱা কিনা দামটো কিমান আছে টিভিটোৰ 10,500 টকা ইয়াত লিখা আছে ₹10,500 আৰু কি লিখা আছে চোৱা কৈছে যে এণ্ড চল ইফ এট এ প্ৰফিট অফ 30% আৰু কি কৰিছে চোৱা এই টিভিখন আকৌ কি কৰিছে 30% লাভত কি কৰিছে তেওঁ বিক্ৰী কৰি দিছে হয়নে অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰি যে পাৰ্চেণ্টেজ PERCENTAGE পাৰ্চেণ্টেজ অফ প্ৰফিটটো চোৱা তেওঁৰ কিমান টকা লাভ হৈছে চোৱা এই 10,500 টকাৰ টিভিখন আকৌ কি কৰিলে তেওঁ 30% লাভত অৰ্থাৎ 30টোৰ ওপৰত লিখা 100টোৰ তলত লিখা 30% লাভত কি কৰিছে তেওঁ বিক্ৰী কৰি দিছে এতিয়া কাটা কৰি দিয়াচোন এই জিৰ'টোৰ লগত এই জিৰ'টো কাটা এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা ইয়াত কিমান বাকী আছে 1050 পূৰণ 3 এতিয়া 1050 পূৰণ কৰাচোন 1050 লগত 3 পূৰণ কৰা 3 0 0 3 5 গুণ 15 15 5 হাতত আছে 1 3 0 0 আৰু 1ৰ 1টো লিখি দিয়া 3 1 গুণ 3 অৰ্থাৎ চোৱা কিমান টকাত লাভত বিক্ৰী কৰিছে 3,150 টকাত তেওঁ কি কৰিছে লাভত টিভিখন বিক্ৰী কৰিছে এতিয়া চোৱা আমাক কি উলিয়াব দিছে চোৱা ইয়াত কৈছে যে কেলকুলেট দ্য চেলিং প্ৰাইচ অৰ্থাৎ বিক্ৰী দামটো আমাক উলিয়াব দিছে এতিয়া আমি ইয়াত লিখিব পাৰি যে SELLING চেলিং প্ৰাইচ PRIC চেলিং প্ৰাইচ সমান আমি কি লিখিব পাৰি COST কষ্ট প্ৰাইচ প্লাছ পাৰ্চেণ্টেজ অফ প্ৰফিট PERCENTAGE পাৰ্চেণ্টেজ অফ PROFIT প্ৰফিট এতিয়া চোৱা কষ্ট প্ৰাইচটো কিনা দামটো কিমান আছে টিভিখনৰ প্ৰথমে 10,500 টকা ইয়াত তলত লিখা আছে 10,500 যোগ আৰু পাৰ্চেণ্টেজ অফ প্ৰফিটটো কিমান টকা পাইছোঁ আমি চোৱা 3,150 টকা হয়নে ইয়াত লিখা আছে 3,150 এতিয়া এই 10,500 লগত 3,150টো যোগ কৰাচোন কিমান হ'ব 10 আৰু 3 কিমান হ'ব 13,500 অৰ্থাৎ 13,600 কিমান টকা হ'ব 50 অৰ্থাৎ চেলিং প্ৰাইচটো কিমান 13,650 অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে দ্য ৰিকুৱাৰ্ড ৰিকুৱাৰ্ড চেলিং SELLING চেলিং প্ৰাইচ PRIC প্ৰাইচ সমান কিমান টকা ₹13,650 টকা এতিয়া আমি অসমীয়াত কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো এবাৰ পঢ়ি লোৱা 4 নম্বৰটো কি কৈছে ৰোহনে এটা টিভি 10,500 টকাত কিনিছে হয়নে অৰ্থাৎ ইয়াত লিখা আছে কিনা দাম সমান কিমান টকা 10,500 টকা হয়নে 10,500 টকা কি কৰিছে তেওঁ 10,500 টকাত তেওঁ টিভিখন কিনিছে এতিয়া কি কৈছে চোৱা কৈছে কিনিলে আৰু 30% লাভত বেচিলে এতিয়া চোৱা লাভৰ পৰিমাণটো উলিয়াই লওঁ প্ৰথমে আমি ইয়াত লাভৰ পৰিমাণ চোৱা কিমান টকা তেওঁ লাভ হৈছে যোনটো কিনা দাম আছে প্ৰথমে টিভিখন কিনিছে কিমান টকাত 10,500 টকাত কিনি পেলাই তেওঁ কি কৰিছে 30% লাভত কি কৰিছে আকৌ টিভিখন বিক্ৰী কৰি দিছে এতিয়া কাটাকাটি কৰি দিয়াচোন এই জিৰ'টোৰ লগত এই জিৰ'টো কাটা এই জিৰ'টোৰ লগত এই জিৰ'টো কাটা এতিয়া চোৱা বাকী কিমান আছে 1050 পূৰণ 3 এতিয়া 1050 লগত 3 পূৰণ কৰিলে আমি কিমান পাম চোৱা 3,150 পাম হয়নে অৰ্থাৎ ইয়াত লিখা যায় 3,150 টকা এতিয়া কিমান টকা লাভ হ'ল আমাৰ টিভিখন বিক্ৰী কৰি 3,150 টকা আৰু ইয়াত কি কৰিব দিছে চোৱা এতিয়া আমাক কৈছে যে টিভিখনৰ বেচা দামটো উলিয়াব লাগে এতিয়া ইয়াত লিখি দিয়া যে বেচা দাম সমান আমি কি লিখিব পাৰি কিনা দাম যোগ এই লাভৰ পৰিমাণ এতিয়া চোৱা আমি কিমান টকাত কিনিছিলোঁ 10,500 টকাত ইয়াত লিখা 10,500 যোগ আৰু লাভৰ পৰিমাণটো কিমান হৈছে চোৱা 3,150 এতিয়া এই 10,500 লগত 3,150টো যোগ কৰিলে কিমান হ'ব চোৱা 13,650 টকা অৰ্থাৎ আমি লিখিব পাৰি যে নিৰ্ণয় টিভি খনৰ দাম 13,650 টকা আৰু এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সুমনা হেজ বট এ কাৰ ফৰ ₹2,50,000 এণ্ড চল্ড ফৰ ₹2,30,000 হোৱাট ইজ দ্য লছ অৰ প্ৰফিট ইন পাৰ্চেণ্টেজ আৰু অসমীয়াত কি কৈছে চোৱা সুমনাই এখন গাড়ী 2,50,000 টকাত কিনি 2,30,000 টকাত বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকচানৰ শতকৰা হাৰ কিমান চোৱা এখন গাড়ী কিমান টকাত কিনিছে 2,50,000 টকাত কিনি পেলাই কি কৰিলেগৈ 2,30,000 টকাত বিক্ৰী কৰিছে তাৰমানে তেওঁৰ কি হ'ব লছ হ'বগৈ হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে নাম্বাৰ 5ৰ সলিউশ্যন
প্ৰথমে চোৱা ইয়াত কি লিখি আছে কিমান টকাত কিনিছে চোৱাচোন সুমনা হেজ বট মানে কিনা বট এই কাৰ ফৰ ₹250 lakhs হয়নে অৰ্থাৎ এই কিনা দামটো প্ৰথমে লিখা CP মানে কিনা দাম হয়নে কষ্ট প্ৰাইচটো কিমান আছে চোৱা কিমান টকাত কিনিছে 2,50,000 টকাত হয়নে অৰ্থাৎ লিখা আছে ₹2,50,000 আৰু চোৱা চেলিং প্ৰাইচ SP মানে চেলিং প্ৰাইচ আৰু চোৱা কিমান টকাত বিক্ৰী কৰিছে গাড়ীখন 2,30,000 টকাত হয়নে ইয়াত লিখা যে ₹2,30,000 এতিয়া চোৱা 2,50,000 টকাত গাড়ীখন কিনি যদি 2,30,000 টকা যদি বিক্ৰী কৰে তেতিয়াহ'লে তেওঁৰ কি হ'ব লছ হ'বগৈ অৰ্থাৎ এতিয়া ইয়াত লিখি দিয়া যে LOSS লছ এতিয়া লছটো কেনেকৈ উলিয়াম চোৱা এই যোনটো CP আছে কষ্ট প্ৰাইচৰ পৰা অৰ্থাৎ কিনা দামটোৰ পৰা যদি আমি কি কৰোঁ এই বেচা দামটো যদি কি কৰোঁ বিক্ৰী কৰোঁ বিক্ৰী নহয় যদি বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'বগৈ আমাৰ যোনটো লছ আছে সেইটো ওলাই যাব এতিয়া চোৱা এই CP মানে কিনা দামটো চোৱা কিমান আছে 2,50,000 টকাৰ পৰা আমি যদি SPটো কিমান টকা আছে চোৱা 2,30,000 টকা হয়নে 2,50,000 পৰা যদি আমি 2,30,000টো বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান থাকিব 20,000 অৰ্থাৎ আমাৰ লছটো কিমান হৈছে চোৱা 20,000 এতিয়া চোৱা এই লছটোৰ ওপৰত কি কৰিব লাগিব আমি পাৰ্চেণ্টেজটো উলিয়াব লাগিব ইয়াত লিখা আছে পাৰ্চেণ্টেজ PERCENTAGE পাৰ্চেণ্টেজ অফ লছ এতিয়া লছৰ ওপৰত আমি কি কৰিব লাগিব পাৰ্চেণ্টেজটো উলিয়াব লাগে কেনেকৈ উলিয়াম চোৱা আমাৰ প্ৰথমে ওপৰত কি লিখিব লাগে লছ যেতিয়া উলিয়াম আমি পাৰ্চেণ্টেজটো ওপৰত লিখিম লছ তলত লিখিম কি CP আৰু কি কৰিব লাগিব যিহেতু পাৰ্চেণ্টেজটো উলিয়াব দিছে আমি কি কৰিম ইয়াত 100% দি কি কৰিম পূৰণ কৰিম এতিয়া চোৱা লছ এতিয়া লছ কিমান টকা হৈছে চোৱা 20,000 হয়নে এতিয়া ওপৰত লিখি দিয়া 20,000 আৰু CP মানে চোৱা কিনা দামটো কিমান আছে চোৱা 2,50,000 হয়নে ইয়াত লিখা আছে 2,50,000 পূৰণ ইয়াত কিমান আছে চোৱা 100%টো লিখি দিয়া এতিয়া কাটাকাটি কৰি দিয়া এই ওপৰত জিৰোটোৰ লগত তলত জিৰোটো কাটি দিয়া এই ওপৰত জিৰোটোৰ লগত এই তলত জিৰোটো কাটি দিয়া এই জিৰোটোৰ লগত এই জিৰোটো কাটা আকৌ এই জিৰোটোৰ লগত এই জিৰোটো কাটা এতিয়া চোৱা এই 25টো 100 কেইবাৰ যাব 4 বাৰ অৰ্থাৎ ইয়াত বাকী কিমান আছে চোৱা ইয়াত আছে 2 পূৰণ ইয়াত আছে 4 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া এতিয়া চোৱা 4 দুগুণ কিমান 8 অৰ্থাৎ কিমান পাৰ্চেণ্ট 8% চোৱা অসমীয়াত চাই লোৱা প্ৰশ্নটো কি কৈছে সুমনাই এখন গাড়ী 2,50,000 টকাত কিনি মানে কিনা দাম হয়নে অৰ্থাৎ কিনা দামটো কিমান আছে 2,50,000 টকা অৰ্থাৎ এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম নম্বৰ 5ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখা যে কিনা দাম চোৱা গাড়ীখন কিমান টকাত কিনিছে 2,50,000 টকা 2,50,000 টকাৰ গাড়ীখন কিনিছে এতিয়া চোৱা কৈছে যে 2,30,000 টকাত বিক্ৰী কৰিলে অৰ্থাৎ বিক্ৰী দামটো দিয়া আছে হয়নে ইয়াত লিখা বেচা দাম সমান কিমান টকাত বেচিছে 2,30,000 টকাত কি কৰিছে তেওঁ গাড়ীখন বিক্ৰী কৰিছে অৰ্থাৎ 2,50,000 টকাত কিনি 2,30,000 টকাত যেহেতু গাড়ীখন বিক্ৰী কৰিছে তেওঁৰ কি হ'ব লছ হ'বগৈ অৰ্থাৎ ইয়াত লিখা যে লোকচান এতিয়া লোকচানটো আমি কেনেকৈ উলিয়াব পাৰি এই কিনা দামটোৰ পৰা যদি আমি কি কৰোঁ বেচা দামটো বিয়োগ কৰোঁ কিনা দামৰ পৰা যদি আমি কি কৰোঁ বেচা দামটো যদি বিয়োগ কৰি দিওঁ বেচা দাম বিয়োগ কৰি তেতিয়াহ'লে আমাৰ কি হ'বগৈ লছটো ওলাই যাব হয় ন অৰ্থাৎ লোকচানটো ওলাই যাব এতিয়া চোৱা কিনা দামটো কিমান আছে চোৱা 2,50,000 টকা 2,50,000 বিয়োগ বেচা দামটো কিমান আছে চোৱা 2,30,000 টকা এতিয়া চোৱা এই 2,50,000 পৰা যদি আমি 2,30,000টো বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান হ'বগৈ আমাৰ 20,000 অৰ্থাৎ 20,000 টকা কি হ'বগৈ গাড়ীখন বিক্ৰী কৰি তেওঁৰ লোকচান হ'বগৈ হয়নে এতিয়া চোৱা এই লোকচানৰ ওপৰত আমি কি কৰিব লাগিব শতাংশটো উলিয়াব লাগিব ইয়াত লিখা যে লোকচানৰ শতাংশ সমান কেনেকৈ উলিয়াম চোৱা যিহেতু লোকচানটো উলিয়াব দিছে আমি ওপৰত লিখিম লোকচান আৰু ইয়াত কি কৰিব লাগিব 100% দি পূৰণ কৰিব লাগিব যিহেতু শতাংশটো উলিয়াব দিছে আমাক আৰু তলত কি লিখিম আমি কিনা দাম হয়নে কিনা দাম এতিয়া চোৱা লোকচান কিমান টকা হৈছে আমাৰ 20,000 টকা ওপৰত লিখা 20,000 তলত কিনা দামটো চোৱা কিমান আছে 2,50,000 টকা তলত লিখা 2,50,000 টকা পূৰণ আৰু এই 100%টো পূৰণ কৰি দিয়া এতিয়া কাটাকাটি কৰি দিয়া এই জিৰ' লগত এই জিৰ'টো নাইকিয়া কৰা এইটোৰ লগত এইটো কাটা এই জিৰ'ৰ লগত এই জিৰ' কাটা এইটো জিৰ'ৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা এই 25টো দি পেলাই 100টো কাটা কেইবাৰ যাব 4 বাৰ ইয়াত বাকী আছে কিমান চোৱা ইয়াত আছে 2 ইয়াত আছে কিমান পূৰণ 4% আৰু ইয়াত কিমান হ'ব 4 2 গুণ 8% অৰ্থাৎ তেওঁৰ লোকচানটো কিমান আছে 8% লোকচান হৈছে হয়নে আৰু এইটোৱেই হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ